গোটেই অসমত প্ৰত্যেক জিলা মুখ্য কাৰ্যালয়ত সত্যৰ সন্ধানত কয়লা অবৈধ সিন্ডিকেটৰ চৰ্দাৰ কোন মাফিয়া অবৈধ কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন সত্যৰ সন্ধানত বুলি আমাৰ থাকিব শিৰোনামা আৰু কয়লাৰ অবৈধ সিন্ডিকেটৰ চৰ্দাৰ কোন এই শীৰ্ষক গোটেই জিলাৰ হেডকোৱাৰ্টাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ জিলাই জিলাই অৱস্থান ধৰ্মঘট হ'ব অবৈধ সিন্ডিকেটৰ যিজন চৰ্দাৰ আমি সবে অনুমান কৰিব পাৰোঁ আমি জানো যে CBI এই সময়ত চকুমুদি আছে পুলিচ এতিয়া চকুত কাপোৰ বান্ধি আছে গতিকে ৰাইজৰ সন্মুখলৈ আনিব লাগিব এই অবৈধ কয়লা সিন্ডিকেটৰ চৰ্দাৰক আমি ৰাইজৰ কাঠগড়াত থিয় কৰাই দিম আৰু অনতি পলমে যদি দেৱলাল গাৰ্লুছাৰ সহধৰ্মিনী তেওঁৰ নামত ইতিমধ্যে তেওঁ যে চলাই আছিলে তেওঁ পৰিবাৰে যে চলাই আছিলে এইটো ইতিমধ্যে তথ্য সহকাৰে সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত চৰকাৰ মৌন আৰু যিজন জীৱনতে উদ্ধাৰ হৈছিলে তেওঁ সন্ধানী হৈ আছে যিজনে প্ৰথম উদ্ধাৰ হৈ পেলাই 20-25 জন সুৰংগত আবদ্ধ তেওঁ সন্ধানী হৈ আছে এইটো বহুত ডাঙৰ কথা তেওঁ কেনেকৈ সন্ধানী হৈছে আৰু সুৰংগৰ ভিতৰত সুৰংগ যিটো বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে গতিকে এইটো সৰু ঘটনা নহয় এইটো সৰু সৰু মানুহে কৰা কাম নহয় ইয়াত বহুত ডাঙৰ ডাঙৰ মানুহ জড়িত আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ষ্টেটমেণ্ট আছে যে অসমত সিন্ডিকেট নাই তাৰমানে মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত অসমত আছে নে নাই নে মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত সিন্ডিকেট চলি আছে দুটা প্ৰশ্ন আহিছে কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে যে সিন্ডিকেট নাই এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে ইলিগেল সিন্ডিকেট আছে তাৰমানে অসম হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ নেতৃত্বত নিয়ন্ত্ৰণত আছে নে নাই যদি নিয়ন্ত্ৰণত আছে সিন্ডিকেট তেখেতৰ নিয়ন্ত্ৰণত আছে আৰু যদি তেখেতৰ নিয়ন্ত্ৰণত নাই তেখেতে অসমত কি হৈ আছে নাজানে দুইটা ডাঙৰ কথা গতিকে আমাৰ কালিলৈ জিলাই জিলাই অৱস্থান ধৰ্মঘট হ'ব হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে ভাগ ল'ব পঞ্চায়তৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী ৱাৰ্ড মেম্বাৰ কাউন্সিলৰ জিলা পৰিষদ মেম্বাৰ আমি তেওঁলোককো টাৰ্গেট দিছোঁ